ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো বন্ধুসকল আপোনালোক এইবাৰ যিসকল যুৱক যুৱতীয়ে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আবেদন কৰিছিলে, তো বন্ধুসকল সেইসকলৰ কাৰণে বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে এতিয়া আৰু অপেক্ষা কৰিব নালাগে। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বন্ধুসকল সেই যুৱক যুৱতীসকলক অতি সোনকালে আপোনালোকক প্ৰথমটো কিস্তি টকা দিয়া হ'ব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম। তো তাৰে লগতে পুৰণা যিসকল আপোনালোকৰ যুৱক যুৱতীয়ে আগতে আপোনালোকে এবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথম কিস্তি টকা লাভ কৰিছিলে, তো সেইসকলৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ আপোনালোকৰ যোনটো নেকি বৰ্তমান খবৰ আহিছে, তো বন্ধুসকল আপোনালোকক মই জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল যুৱক যুৱতীসকলে কেতিয়া আপোনালোকে সেই আপোনাৰ প্ৰথম কিস্তি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহিছে, তো বন্ধুসকল আপোনালোকে এই প্ৰথম কিস্তি ধন, তো বন্ধুসকল আপোনালোকে ডিচেম্বৰ মাহত অৰ্থাৎ আপোনাৰ এই মাহতে আপোনালোকে লাভ কৰিব। কিন্তু বন্ধুসকল বৰ্তমান তাৰিখটো দিয়া নাই। বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো প্ৰথম কিস্তি টকা আপোনালোকক ডিচেম্বৰ মাহত দিয়া হ'ব। তো এতিয়া বন্ধুসকল আপোনালোকক মই যিসকলে আগতে আপোনালোকে লাভ কৰিছিলে, তো তাৰ ওপৰতো অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে। তো যিসকল যুৱক যুৱতীয়ে আগতে আপোনালোকে প্ৰায় 1 লাখ টকাকৈ লাভ কৰিছিলে, তো সেইসকলৰ কাৰণে এটা ভাল খবৰ আছে। তো বন্ধুসকল বৰ্তমান সেইসকলৰ কাৰণে যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো বন্ধুসকল আপোনালোকে এই ডিচেম্বৰ মাহতে নতুনসকলে যেতিয়া লাভ কৰিব, তো আপোনালোকে একেলগতে নতুন পুৰণা সকলো যুৱক যুৱতীয়ে আপোনালোকে এই টকা লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, আপোনালোকে প্ৰথম কিস্তি টকা কিমান টকা লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি খবৰ আহিছে, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো প্ৰথম কিস্তি প্ৰায় 1 লাখ টকাকৈ দিয়া হ'ব। অৰ্থাৎ সকলো যুৱক যুৱতীয়ে আপোনালোকে প্ৰথম কিস্তি ধন আপোনালোকে 1 লাখ টকাকৈ লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে 2 এদিন ৱেইট কৰক। তো বন্ধুসকল আপোনালোকে এই মাহতে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি টকা আপোনালোকে লাভ কৰিব। আৰু যেতিয়া বন্ধুসকল ইয়াৰ ওপৰত নতুন আপডেট আহে আজি কালিৰ ভিতৰত, তো বন্ধুসকল আপোনালোকে প্ৰথমে ভিডিঅ'টো লাভ কৰিবৰ কাৰণে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া ইয়াৰ ওপৰত নতুন ইনফৰ্মেশ্যন আহে, প্ৰথমে যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে।